মই উপস্থিত আছোঁ মঙলদৈ চহৰৰ ৮ নম্বৰ ৱাৰ্ডৰ প্ৰীতিনগৰত আৰু প্ৰীতিনগৰৰ নিচেই কাষেৰে বৈ যোৱা মঙলদৈ নদীৰ পাৰত মই বৰ্তমান উপস্থিত আছোঁ। এয়া হৈছে মঙলদৈ নদী। কেমেৰা পাৰ্চন ধৰ্মক মই অনুৰোধ জনাম, মঙলদৈ নদী আৰু তাৰ যি গৰাখহনীয়া, সেই গৰাখহনীয়াৰ কবলত পৰিছে কেইবাটাও পৰিয়াল। প্ৰায় আজি ৩০ বছৰ ধৰি হৈ থকা যি গৰাখহনীয়া, সেই গৰাখহনীয়াত ইতিমধ্যে প্ৰায় ৫০ মিটাৰৰ বেছি অংশ এই ধৰণে নদীত জাহ গৈছে আৰু পৰিয়ালসমূহ এতিয়া নদীৰ প্ৰায় বুকুলৈ যাওঁ অৱস্থা। এনে এক পৰিৱেশত পৰিছে। মোৰ লগত বাইদেউ এগৰাকী আছে, কাৰণ তেওঁলোকৰ ঘৰটো ইতিমধ্যে নদীৰ পৰা মাত্ৰ প্ৰায় 5 ফুটমান দূৰতহে আছে। অকণমান আহিব নেকি বাইদেউ? কি অৱস্থা হৈছে আপোনালোকৰ? কেতিয়াৰ পৰা এনেকুৱা অৱস্থা? কিমান মাটি আছে? নমস্কাৰ। মোৰ মাটি 1 কঠা 15 2 কঠা 15 লেচা মাটি। 2 কঠা 15 লেচা মাটিৰ পৰা যাই মোৰ নদী সিপাৰত আছিল ঘৰ। পিছুৱাই আহি এতিয়া মোৰ 10 লেচামান মাটি আছে। সেই তাতে মই ঘৰ বান্ধি আছিলোঁ। এতিয়া গোটাই গৰাখহনীয়া হৈ মোৰ গোটাই উপায় নোহোৱা হৈছে আৰু মই যে মাটি কিনিম, ঘৰ বান্ধিম, মোৰ উপায় নাই। মই মন্ত্ৰীৰ তাত গৈছোঁ আৰু ক'ৰবাৰ তাত গৈছোঁ। চবে মোক হ'ব বুলি কয়, কিন্তু পিছত আৰু কোনো নাহে। একো ধৰণৰ গৰাখহনীয়া ৰোধৰ একো ব্যৱস্থা নাই। প্ৰথম 13 চনতে যে বস্তা দিছিল, তেতিয়াৰ পৰা আমাৰ কোনো এটা লোৱা নাই। বহুত কৰিছে। আমি 4টা পৰিয়াল আছোঁ ইয়াতে লাইনত আৰু মোৰ পিছফালেও বহুত মানুহ আছে, কিন্তু আমাৰ বহুত অসুবিধা হৈছে। আমি ৰাতি টোপনি মাৰিব নোৱাৰোঁ, খাব নোৱাৰোঁ। চৰকাৰে কয় হ'ব, দিম, কৰিম, কিন্তু কোনোবাই কয় ফাণ্ডত টকা নাই। আমি কি কৰিম? বিলবিলাকে আমি নাপাওঁ, আমি কেনেকৈ কাম কৰিম? আগৰ বিল নাপাওঁ, এনেকৈ কয়। আৰু মন্ত্ৰীৰ ওচৰত গ'লে বা MLA ওচৰত গ'লে হ'ব বুলি কয়। যোৱা বছৰ আমি MLA তাত দৰ্খাস্ত দিছোঁ, ইঞ্জিনিয়াৰৰ চহী লৈছোঁ, তথাপিতো আমাক একো উপায় দিয়া নাই। ক'ত আছিল নদী আগতে? আগতে নদী আছিল সিপাৰত, এই বহুত দূৰত। এতিয়া 50 ফুটমান আঁতৰত আছিল। এতিয়া মোৰ 10 ফুটো নাই নদীটো। 10 ফুটৰ ভিতৰত মই ঘৰ বান্ধি মই তাতে আছোঁ। এই পৰিয়ালৰ আৰু একাংশ লোক আছে, আমি তেওঁলোকৰ লগতো কথা পাতিবৰ চেষ্টা কৰিম। যিহেতুকে আপোনালোকে ইয়াতে কিমান বছৰ ধৰি ইয়াতে আপোনালোকে আছে? কিমান বছৰ হ'ব আপোনালোকৰ ইয়াতে? 30-35 বছৰ হ'ল আৰু ইয়াতে। এই আপোনালোকৰ ঘৰ আগতে ক'ত আছিল আৰু এতিয়া ক'ত? একদম নদীৰ মাজতেই আছিল, নদীৰ সিপাৰে ক'ব গ'লে। আচ্ছা, এতিয়াতো সিফালে লাহে ইয়াৰ পৰা ভাঙি লাহে যায়ে আছে। এতিয়াতো একদম মানে ঘৰৰ ওচৰেই পাইছে। কিবা চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা লৈছে? নাই, পোৱা নাই একো ব্যৱস্থা লোৱা। কিবা ক'ব নেকি চৰকাৰক? আৰু অনুৰোধ কৰিছোঁ যে তেওঁলোকে এইখিনি এটা ব্যৱস্থা কৰি দিয়ে। আচলতে এই লোকসকলে এতিয়া কাক কি ক'ব তাৰ কোনো আচলতে ভৰসা নাই। যিহেতুকে ইতিমধ্যে 30টা বছৰ ধৰি তাৰ ভিতৰতে 2013 চনত ইয়াতে তেওঁলোকে এই যি গৰাখহনীয়া ৰোধৰ কাৰণে কিছু পৰিমাণে ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, কিন্তু সেই ব্যৱস্থা আচলতে ফলপ্ৰসূ নহ'ল। ইতিমধ্যে আপোনালোকে দেখুৱাইছে, কেমেৰা পাৰ্চন ধৰ্মই দেখুৱাইছে, নদী আৰু এই ঘৰটোৰ মাজত এতিয়া কিমানখিনি দূৰত্ব আছে আপোনালোকে দেখিছে। 5 মিটাৰো আমি দেখা নাই, এই 5 মিটাৰো হয়তো কম হ'ব পাৰে। গতিকে এনে এক পৰিস্থিতি সৃষ্টি হৈছে। এই যে এই একেটা শাৰীতে প্ৰায় 4-5টা পৰিয়াল আছে আৰু এই 4-5টা পৰিয়াল তাৎক্ষণিকভাৱে নদীৰ এই বছৰত আক্ৰান্ত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। তাৰোপৰিও ইয়াৰ লগতে থকা অন্যান্য পৰিয়ালসমূহৰ বাবেও এতিয়া এক ভয়াৱহ বিপদৰ আচলতে চিন দেখা গৈছে। গতিকে তেওঁলোকে জিলা প্ৰশাসনেই হওক বা বিভাগীয় কৰ্তৃপক্ষক জনায়ো কোনো ধৰণৰ ফল পোৱা নাই আৰু ধনৰ অভাৱ দেখুৱাই এই ধৰণে লোকসকলক এৰি দিয়া হৈছে নদীৰ গৰাখহনীয়াত জাহ যাবৰ বাবে।